Hello students, সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ CC 2023 বৰ্ষৰ ফলাফল APSCয়ে 5 ডিসেম্বৰ তাৰিখে ঘোষণা কৰিছিলে আৰু তাতে দেখা পোৱা গ'ল যে বহুতো ছাত্ৰ-ছাত্ৰীৰ বহুতো প্ৰাৰ্থীৰ সিলেকশন হৈছিলে আৰু যদি মই SPMৰ কথা কওঁ তেনেহলে 194 সিলেকশন হৈছিলে out of 235 posts আৰু এটা খুবেই ভাল ফলাফল কিন্তু তাতে দেখা পোৱা গ'ল যে কিছু ছাত্ৰ-ছাত্ৰীৰ কিছু কম সংখ্যক নম্বৰৰ কাৰণে হয়তো বা সিলেকশন ৰখি গৈছিলে আৰু তেওঁলোকে কাট অফ মাৰ্কছৰ কাৰণে খুব ৰখি আছিল যাতে তেওঁলোকে নিজৰ বহুল ভ্ৰান্তি কোড কি থাকি গ'ল এফৰ্টছ কোড লগাব লাগিব আগন্তুক বছৰত যদি তেওঁলোকে আৰু প্ৰস্তুতি চলায় তেওঁলোকে এই কাট অফ মাৰ্কছৰ কাৰণে ৰখি থাকে আৰু আজি 11 ডিসেম্বৰ তাৰিখে APSCয়ে ফাইনালি নিজৰ কাট অফ মাৰ্কছ ডিক্লেয়াৰ কৰিলে এই কাট অফ মাৰ্কছত নতুন কিছুমান চেঞ্জেস দেখা পাইছো প্ৰিলিমছ আৰু মেইনছৰ কাট অফটো তেওঁলোকে ডিক্লেয়াৰ কৰিছে বাট প্ৰথমবাৰৰ বাবে নতুন সাৰ্ভিস ৰুলছ আহাৰ পিছত প্ৰথমবাৰৰ বাবে APSCয়ে সাৰ্ভিস ওয়াইজ কাট অফও ডিক্লেয়াৰ কৰিছে মানে আপোনালোকে গম পাব যে যদি আপোনালোকৰ ফাৰ্স্ট প্ৰেফাৰেন্স ACS আছিল তে ACS পাবলৈ কিমান মাৰ্কস লাগে APS পাবলৈ কিমান মাৰ্কস লাগে যদি BDO কোনোবাই দিছিলে সেকেন্ড প্ৰেফাৰেন্স বা ফাৰ্স্ট প্ৰেফাৰেন্স তেওঁলোকৰ কাৰণে কিমান নম্বৰ লাগিব মেইনছত আৰু ইন্টাৰভিউত মিলাই কিনে তো সেই সকলো তথ্য যোৱাবাৰ আমি সেই তথ্য দেখিবলৈ পোৱা নাছিলো আৰু হেতু কাৰণে এবাৰ কিন্তু APSC উইথ utmost ট্ৰান্সপাৰেন্সি সকলো তথ্য দিবলৈ সক্ষম হৈছে গতিকে ভিডিওটো চাই থাককচোন আজি আমি কম্পেৰিজনো দেখাম যে প্ৰিলিমছ পাস কৰিবলৈ আগন্তুক বছৰত কিমান নম্বৰ আপোনালোকে টাৰ্গেট কৰিব লাগে আৰু মেইনছ আৰু ইন্টাৰভিউত মিলি কিনে আপোনালোকে কিমান মাৰ্কস আনিব লাগিব যাতে ফাইনেল লিষ্টত আপোনাৰ নামটো আপুনি দেখিবলৈ সক্ষম হয় জেনাৰেলি কম্পেৰিজনটো মই ভাবিছিলো 2023 আৰু 2022 বৰ্ষৰ লগত কৰো that is last year CCE কিন্তু last year CCE ত আপোনালোকে গম পাইছিল সাগে 913খন আসন আছিলে পোষ্ট আছিলে তো এটা ডিস্টৰ্টিং ডেটা হৈ যায় কাৰণ কি 235 পোষ্ট এবাৰ আছিলে আৰু 913 তো আপুনি বৰ বেছি এটা কম্পেৰিজন কৰিবলৈ নোৱাৰিব যেতিয়া পোষ্ট ইমান বেছি থাকে তো কাট অফ অটোমেটিক্যালি ডাউন যায় হয় নাই তো হেতু কাৰণে আপুনি কাট অফ দেখিবলৈ পায় 2023 যেটো 22 বৰ্ষৰ এটো এই বছৰৰ নহয় যোৱা বছৰৰ তো কাট অফ যথেষ্টখিনি কম গৈছিলে 74.5 মেলৰ কাৰণে গৈছিলে 71 ফিমেলৰ কাৰণে গৈছিলে গতিকে মই ভাবিছো যে এই কাট অফটো এবাৰ কম্পেয়াৰ নকৰি মই 2020 বৰ্ষৰ যেটো CCE আছিলে তাতে 331 পোষ্ট আছিলে খুব সম্ভৱ সো তথাপি বেছি আছিলে ইনফ্যাক্ট CCE 2023 ত খুব কম পোষ্ট আছিলে এটো কাৰণে কাট অফ অলপ হাই যোৱাটো দেখা পাইছো আমি কিন্তু তাৰে লগতে আমি ভাবিছো যে 2020 বৰ্ষৰ প্ৰিলিমছটো যদি কম্পেয়াৰ কৰো অলপ হলেও আমি সিমিলাৰিটি দেখিবলৈ পাওঁ আচ্ছা 2020 বৰ্ষৰ আকৌ মেইনছটো কম্পেয়াৰ কৰিবলৈ নোৱাৰিম কাৰণ কি তেতিয়া আকৌ অপচনেল পেপাৰজো আছিলে গতিকে APSC এটা ড্ৰাস্টিক প্যাটাৰ্ন চেঞ্জৰ সন্মুখীন হৈ আছে গতিকে মই আপোনাক এই ভিডিওটোৰ প্ৰত্যেকটো পৰ্যায়ত আপোনালোকক গাইড কৰিম যে কি ধৰণে আপোনাৰ আগন্তুক বছৰৰ কাৰণে ষ্ট্ৰেটেজি হ'ব লাগে সো এইটো CCE 2022 ৰ কাট অফ আছিলে মই নকওঁ যে এইটো আপুনি ফলো কৰিব লাগে ইমান টাৰ্গেট কৰিলে আগন্তুক বছৰটো সাগে আপোনাৰ কাৰণে বেয়া হ'ব কাৰণ কি ইমান পোষ্ট 913 পোষ্ট প্ৰথমবাৰৰ বাবে আমি APSC দেখিবলৈ পাইছিলো CCE দেখিবলৈ পাইছিলো এইবাৰৰ যদি আমি কাট অফটো কম্পেয়াৰ কৰো 2020 বৰ্ষৰ লগত এটো CCE 2020 আছিলে আৰু এটো CCE 2023 মানে এই বছৰৰ যেটো আজি ৰিলিজ হৈছে 11 ডিসেম্বৰত এটো ৰিলিজ হৈছে আৰু এটো 12 ডিসেম্বৰ 2022 ত ৰিলিজ হৈছিলে আচ্ছা CCE 2020 ত আপোনাৰ মই যেনেকৈ কৈছিলো 331 পোষ্ট আছিলে তাতো SPMৰ ছাত্ৰ-ছাত্ৰী সকলে 177 সিলেকশনস লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু এইবাৰ যেটো আমাৰ আছিলে that is 235 পোষ্ট আৰু তাতে আমাৰ 194 খন আসন আমাৰ SPMৰ ছাত্ৰ-ছাত্ৰী সকলে গ্ৰহণ কৰিছে ইয়াতে যদি আপুনি কম্পেৰিজনটো চাই CCE 2020 ত যদিও পোষ্ট বেছি আছিলে কিন্তু কাট অফ চাওকচোন OC মানে ওপেন ক্যাটেগৰি দেই তো মেলৰ কাৰণে 122.5 ওপেন ক্যাটেগৰি মেইন আনৰিজাৰ্ভ মেলছৰ কাৰণে মই কৈছো কাৰণ কি APSC ফিমেলৰ কাৰণেও ৰিজাৰ্ভেশন থাকে সো আনৰিজাৰ্ভ মেলৰ যেটো আমাৰ কাট অফ গৈছিলে CCE 2020 ত 122.5 গৈছিলে আৰু এইবাৰ চাওক যদিও পোষ্ট আমাৰ কম আছে পোষ্ট কম থাকিলে কাট অফটো হাই যাব লাগিছিলে 122 তকৈ বেছি যাব লাগিছিলে কিন্তু আমি দেখা পাইছো কাট অফ যথেষ্ট কম 95 কাট অফ গৈছে আপুনি সুধিব স্যাৰ এটো কেনেকৈ হ'ল that is only because of difficulty level পেপাৰৰ ড্ৰাস্টিক্যালি চেঞ্জ হৈছে ইনফ্যাক্ট CCE 2023 তো কোৱা গৈছে যে এটো হিষ্ট্ৰী অফ APSC ৰ টাফেষ্ট CCE আছিলে টাফেষ্ট প্ৰিলিমছ আছিলে গটিকে ষ্টেটমেন্ট বেস কোৱেশ্চনছ আহিছিলে ইয়াতে
আৰু এটা ষ্টেটমেণ্টতে ষ্টেটিক ডাইনামিক সেইবিলাক ইনক্লুড কৰা গৈছিলে আৰু যিটো যথেষ্টখিনি দখল আপোনাৰ থাকিব লাগিব ষ্টেটিক কাৰেণ্ট এফেয়াৰ্ছত তেতিয়াহে আপুনি এনেকুৱা এটা CC পৰীক্ষাত 95 নম্বৰ গ্ৰহণ কৰিবলৈ পাৰিব সো ইয়াতে মই দেখা পাইছোঁ যে যদিও পোষ্ট কম আছিলে কাট অফ হাই নগৈ কাট অফ ডাউনহে গৈছে That means কি APSC এতিয়া আৰু UPSC প্যাটাৰ্নতে পৰীক্ষা পাতিব আৰু UPSC ৰ কাৰণে আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰিছে যদি APSC আপোনালোকৰ কাৰণে সহজ হ'ব আৰু এই ধৰণেই আমি আমাৰ ক্লাছৰুম বিলাকত পঢ়াও ফাউণ্ডেশ্যন বেটছত পঢ়াও আৰু হেতু কাৰণে বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থীয়ে ক্ৰ্যাক কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আপুনি বাকি ক্যাটেগৰি ওয়াইজ OBC MOBC ৰ কাৰণে আপুনি ইয়াতে দেখা পাইছিলে 101 গৈছে ইয়াতে 80 গৈছে অকল around 15 marks OBC বা OBC ৰ আৰু আনৰিজাৰ্ভডৰ মাজত পাৰ্থক্য থাকে SC সকলৰ কাট অফ যথেষ্টখিনি কম যায় 95 ৰ পৰা ইয়াতে আপুনি 74.5 আৰু ST সকলৰ লগভগ মানে একেই গৈছে 74.5 আৰু 75 অলমোষ্ট সিমিলাৰ গৈছে ST হিলছৰ কিন্তু 60 গৈছিলে ৰাইট আৰু এক্স সাৰ্ভিসমেনৰ কমো 12.5 গৈছিলে আমাৰ কাট অফ প্ৰিলিমছৰ কাৰণে ঠিক আছে Next, আমি মেইনছৰ যদি কাট অফটো চাওঁ এইটো CC again CC 2020 আচ্ছা এইটো কাট অফ মই কম যে আপোনালোকে নাচাব কাৰণ কি এইটোৰ লগত কম্পেৰিজন আপুনি কৰিব নোৱাৰিব ইয়াতে অপচনেল পেপাৰছ আছিলে অপচনেল পেপাৰ তো পেপাৰে বেছি আছিলে যেতিয়া APSC এ নতুন প্যাটাৰ্নটো ফলো কৰাই আছে 2022 বৰ্ষৰ পৰা অপচনেল পেপাৰ অতৰাই দিয়া গৈছে 2022 বৰ্ষৰ কাট অফ মই আনা নাই কাৰণ কি তাতে আকৌ ডিস্টৰ্টিং হৈ যায় ডেটাটো আৰু আপুনি দেখা পায় ইয়াতে যে ইয়াতে অকল 6খন পেপাৰ থাকে আপোনালোকৰ আজিকালি এখন এসএ পেপাৰ আৰু 5খন জিএস পেপাৰ 3 দিনত কন্ডাক্ট হয় প্ৰতিদিনে দুখনকৈ পেপাৰ থাকে সো এসএ আৰু জিএস মিলি 5খন পেপাৰ হয় আপোনাৰ 6খন পেপাৰ হয় আপোনাৰ আৰু 6খনৰ ভিতৰত আপোনালোকৰ যদি চাই ইয়াতে সিসি মেইনছৰ কাট অফ 614 মাৰ্কস ঠিক আছে তো 614 যদি আপুনি আনিবলৈ পাৰিছে মানে 6খন আপুনি যদি 600 ধৰে কমো 100 নম্বৰ যদি আনে তেতিয়াও আপোনাৰ কাৰণে কম পৰিব গোটেই গিখন পেপাৰত যদি আপোনালোকে 100 কেও আনে তেনে হলো আপোনাৰ কম পৰিব কাৰণ কি আনৰিজাৰ্ভ মেলৰ কাৰণে কাট অফ 614 গৈছে গটিকে আপুনি প্ৰত্যেকখন পেপাৰতে অকমান হাই মাৰ্কস এজিউম কৰিব লাগিব 120 পৰা 130 মাৰ্কস আপুনি আনিবলৈ চেষ্টা কৰিব লাগিব যদিও মই এনেকে কৈছো কিন্তু দেখিবলৈ পোৱা যায় যে জিএস পেপাৰছত 110 বা 120 নম্বৰ আনিবলৈ টপ ৰেংকাৰ্স বিলাকেহে সক্ষম হয় কিন্তু এসএ পেপাৰখন APSC ৰ যথেষ্ট এটা স্কোৰিং পেপাৰ দেখা পোৱা গৈছে ইনফ্যাক্ট CC 2022 দেখা পাইছিলো যে 200ৰ ওপৰতো বহুতো ছাত্ৰ-ছাত্ৰীয়ে পাইছিলে আউট অফ 250 ইন এসএ পেপাৰ এবাৰৰো ছাত্ৰ-ছাত্ৰীসকলে মোক মেছেজ কৰি আছে মই যি ধৰণে নম্বৰবিলাক গম পাওঁ আপোনালোকক এদিন মই কম বাৰু কি ধৰণৰ নম্বৰ এবাৰ স্কোৰ হৈছে যেহেতু আজিয়ে ৰিজাল্টটো দিছে মই আজি গোটেইখিনি ডিক্লেয়াৰ কৰা নাই কিন্তু আপুনি টাৰ্গেট কৰিব লাগিব যে এসএত যিমান পাৰে ম্যাক্সিমাম মাৰ্কস আনক আৰু জিএছত 100 বা 120 ৰ ভিতৰত যদি আপোনাৰ স্কোৰটো থাকে আপুনি ACS পাবলৈ মানে সহজে সক্ষম হ'ব আচ্ছা ইয়াতে আপুনি দেখা পাইছে যে 579 614 ৰ পিছত আপোনাৰ 579 গৈছে OBC MOBC ৰ কাট অফ আৰু ঠিক তেনেদৰে মৰাণ মটক কমিউনিটিৰ কাৰণে বেলেগকৈ কাট অফ এবাৰ ডিক্লেয়াৰ কৰা গৈছে BC ৰ SC ST ৰ কাট অফ খিনিও আপোনালোকে ইয়াতে ভালকৈ দেখিবলৈ সক্ষম হৈছে আচ্ছা তাৰে পিছত মই ক'ব বিচাৰিম যে এবাৰ CCE প্ৰথমবাৰৰ বাবে খুব এটা ভাল পদক্ষেপ আগবঢ়াইছে দ্যাট ইজ সাৰ্ভিস ওয়াইজ পোষ্ট ওয়াইজ কাট অফ ডিক্লেৰেশ্যন ইয়াতে আপোনালোকে গম পাব পাৰিব যে কাৰ প্ৰিফাৰেন্স কোনটো সাৰ্ভিসলৈ বেছি থাকে যেনেকৈ আপুনি যদি চাই ACS ৰ 804 গৈছে ওপেন ক্যাটেগৰিৰ কাট অফ ACS ৰ হাইয়েষ্ট গৈছে দ্যাট মিন্স এটোৰ পৰা আপুনি কি ইনসাইট ডেভেলপ কৰিব পাৰে যে ACS ইজ the most preferred service আৰু ডেফিনেটলি হ'বও লাগে ACS টো কাৰণ কি আপোনালোকে ষ্টাৰ্টিংৰ পৰা এসিস্টেন্ট কমিশনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পদ পাই আপোনালোকে গৈ কিনে DC হ'বলৈ পাব এখন জিলাৰ উপায়ুক্ত হ'ব আৰু তাৰে পিছত আপোনালোকে ৰিটায়াৰমেন্টলৈ সেক্ৰেটাৰি বা সেক্ৰেটাৰি কমিশনাৰ ৰেংকটো পাই বহুতো ACS অফিচাৰ IAS লৈ পদোন্নতি হৈ যায় গটিকে এটা খুবে ভাল আপোনাৰ কাৰণে ইয়াতে দেখিবলৈ পাইছে কাট অফ দেখিবলৈ গৈছে তাৰে পিছত সেকেন্ড মোস্ট প্ৰিফাৰেন্স আপুনি দেখা পায় APS ৰ কাৰণে থাকে 770 মাৰ্কস আচ্ছা BDৰ কাট অফটো হাই দেই আপুনি চাব পাৰিব মই আপোনাক দেখাব পাৰিম APS আৰু BDৰ সেম গৈছে ইনফ্যাক্ট ওপেন ক্যাটেগৰি আপুনি চাওক মেল ফিমেল একেই গৈছে ইয়াতে তো
তো APS আৰু BDO তো বহুতো ছাত্ৰ ছাত্ৰীয়ে ইনফেক্ট মই দেখিবলৈ পাইছোঁ কিছুমান ছাত্ৰীয়ে বিশেষভাৱে APSটোক নিদি BDOটোক মানে প্ৰিফাৰেঞ্চত ৰাখে ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু এইটোৰ কাৰণেই হ'ল যে APSত অলপ ফিজিকেলি আপুনি বেছি ষ্ট্ৰং হ'ব লাগে বুলি ভাবে বহুতে আৰু ফিজিকেল ৰিগাৰটো অলপ বেছি হয় ডিমাণ্ডিং হয় 24/7 ছাৰ্ভিচ হয় গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে BDOটোকো ওপৰত ৰাখে আৰু সেইবাবে BDOৰ কাট অফটো ওপৰত গৈছে আৰু তাৰে ওপৰত গৈছে আপোনাৰ যদি চাই এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ কিন্তু আকৌ ইয়াতে এটা উল্লেখজনক বস্তু হ'ল যে কোঅপাৰেটিভ ছ'চাইটিজৰ কাট অফটো এইটো কাৰণে নহ'ব পাৰে যে প্ৰিফাৰেঞ্চত বহুতে ওপৰত ৰাখিছে বাট বিকজ পোষ্ট বহুত কম আছিলে ৰাইট চ' সেইটো এটা কাৰণ হ'ব পাৰে বাকী আপুনি দেখা পাব কিছুমান ছাৰ্ভিচত জেনেৰেলৰ ছিটেই নাছিলে এইবাৰ যেনেকৈ আছাম ফাইনেন্স ছাৰ্ভিচত এইটো OBCৰ কাট অফ আপুনি দেখিছে অ'পেন কেটেগৰী কাট অফ নাই দিয়া কাৰণ কি পোষ্টেই নাছিলে সুপ্ৰিণ্টেণ্ডেণ্ট অফ এক্সাইজতো অকল SCৰ ভেকেঞ্চি আছিলে সুপ্ৰিণ্টেণ্ডেণ্ট অফ টেক্সতো অকল SCৰ ভেকেঞ্চি আছিলে ৰাইট ইনস্পেক্টৰ অফ টেক্সত অকল অ'পেন কেটেগৰী আৰু OBCৰ ভেকেঞ্চি আছিলে তো ঠিক তেনেদৰে আপুনি প্ৰত্যেকটো ছাৰ্ভিচৰে কাট অফ আপুনি ইয়াতে দেখিবলৈ পাইছে গতিকে আপুনি যদি আগন্তুক বছৰত APSC বা ACS বিষয়া এজন হ'ব বিচাৰে আপুনি এনেধৰণৰ কাট অফৰ সন্মুখীন হ'ব লাগিব আৰু তাৰে কাৰণে আপুনি কঠোৰ প্ৰস্তুতি চলাব লাগিব ভালকৈ আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু মোৰ বিশ্বাস যে আপুনি যদি ভালকৈ পঢ়ে নিজৰ ষ্টেটিক ছাবজেক্টবিলাক ভালকৈ আপুনি কভাৰ কৰে কাৰেণ্ট এফেয়াৰ্ছ যিবিলাক কৰাই আছে সেইবিলাক আপুনি যদি ভালকৈ ৰিভাইজ কৰে টেষ্টসমূহ যদি আপুনি টাইমলি লিখি তাৰে এনালিচিছ কৰে আৰু আপুনি ৰিভিজনৰ ওপৰত যদি বিশেষ মনোযোগ দিয়ে দেন ডেফিনেটলি এনেকুৱা ফলাফল আপুনিও এদিন আনিবলৈ পাৰিব ইমানেই আছিলে এই ভিডিঅ'টোত যদি ইয়াতে কিবা ডাউট আছে আপোনালোকৰ সুধিবলৈ পাৰিব আৰু তাৰে লগতে দুটা মই কথা ক'ব বিচাৰিম এটা ডাউট আহিছিলে তাৰে বিষয়ে APSCয়ে মানে ক্লাৰিফিকেশ্যন দিছে যে দুজন বা তাতকৈ অধিক যদি কেণ্ডিডেটৰ নম্বৰ একেই আহে ধৰক 700 মাৰ্কছ আহিছে দুজন কেণ্ডিডেটৰ আহিব পাৰে ঠিক আছে তো তেতিয়া কি হ'ব কেণ্ডিডেটছ securing more marks in CCE mains will be ranked higher তাৰ মানে যদি আপোনাৰ নম্বৰ 700 বা 800 যি আহিছে তো ইয়াতেতো মেইনছ আৰু ইণ্টাৰভিউ দুইটাৰে নম্বৰ সোমাই আছে ৰাইট ফাইনেল স্ক'ৰটোত কিন্তু 800টো আনোতে হ'ব পাৰে এজন কেণ্ডিডেটৰ 700 মেইনছত আহিছে আৰু 100 ইণ্টাৰভিউত আহিছে বেলেগ এজন কেণ্ডিডেট হ'ব পাৰে যাৰ 650 মেইনছত আহিছে আৰু বাকীখিনি নম্বৰ আপোনাৰ 150 ইণ্টাৰভিউত আহিছে চ' ইয়াতে কাৰ মেইনছত বেছি আহিছে এইজন কেণ্ডিডেটৰ চ' তেওঁৰ ৰেংকটো ওপৰত ৰখা যাব he or she will be ranked higher যোনে মেইনছত বেছি নম্বৰ কঢ়িয়াইছে আৰু তাৰপিছত ইন কেছ মাৰ্কছ তাতেও যদি ছেইম হয় মেইনছতো যদি ছেইম হয় তেতিয়া আৰু উপায় নাই যাৰ বয়স বেছি তেন তেখেতক ওপৰত ৰখা যাব চ' এই ধৰণে কাৰোবাৰ যদি কনফিউজন আছে মাৰ্কছৰ যে ছেইম মাৰ্কছ আহিছে মোৰ আৰু তাৰ কিন্তু তেখেতক ওপৰত দিছে মোক তলত ৰাখিছে তেনেহ'লে আপুনি গম পাব যে এই ধৰণৰ এটা প্ৰক্ৰিয়া ফ'ল' কৰা হৈছে গতিকে ইমানেই আছিলে আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু ভালকৈ পঢ়ি যাওক এদিন নিশ্চয় আপোনালোকেও এজন সফল প্ৰশাসনিক বিষয়া হ'বলৈ পাৰিব ধন্যবাদ